কৃষ্ণকান্ত সন্দিকৈ অপেন ইউনিভাৰ্চিটি আণ্ডাৰত যিসকল ছাত্ৰ ছাত্ৰীয়ে গণিত বিভাগত মাষ্টাৰ ডিগ্ৰী কৰিম বুলি ভাবিছে তেওঁলোকৰ কাৰণে ভিডিঅ' বনাবৰ কাৰণে সাজু হৈছো। এতিয়া প্ৰথম ফাৰ্ষ্ট ছেমিষ্টাৰ হ'ব আপোনালোকৰ। এতিয়া ফাৰ্ষ্ট ছেমিষ্টাৰত আপোনালোকে প্ৰথমখন পেপাৰ পঢ়িব লাগিব ডিফাৰেন্সিয়েল ইকুৱেশ্যন। এতিয়া ডিফাৰেন্সিয়েল ইকুৱেশ্যনৰ কিছুমান সমাধান মই কৰি মেলি যাম বুলি ভাবিছো। আপোনালোকে মোৰ ভিডিঅ'খিনি মনোযোগ দি চাব বুলি মই আশা কৰিছো, তেতিয়া আপোনালোকৰ সুবিধা হ'ব। এতিয়া ইন্ট্ৰডাকশ্যন টু ডিফাৰেন্সিয়েল ইকুৱেশ্যন। Introduction to differential equations. Introduction to differential equations. এটা introduction to differential equation এটা ফাৰ্ষ্টতে আমাৰ আহিব অৰ্ডাৰ আৰু ডিগ্ৰী অফ দ্য ডিফাৰেন্সিয়েল ইকুৱেশ্যনছ। এটা আপোনালোকৰ ডিফাৰেন্সিয়েল ইকুৱেশ্যন খিনিৰ পৰা আপোনালোকৰ কিমান ডিগ্ৰী আছে আৰু কিমান অৰ্ডাৰ সেইকেইটা আমি ফাইন আউট কৰিম। এতিয়া নাম্বাৰ 1 আমি এক্সাম্পলত আমি দেখাম। এতিয়া সে ডি কিউব ৱাই ডি এক্স কিউব প্লাছ ডি স্কুৱেৰ ৱাই ডি এক্স স্কুৱেৰ হোল কিউব প্লাছ ডি ৱাই ডি এক্স হোল টু দি পাৱাৰ 5 প্লাছ ৱাই equals 7. This is a differential equation. हमें क्या पालो d cube y plus divided by dx cube plus d square y by dx square whole cube plus dy dx whole to the power 5 plus y equals 7. ये differential equation तो हमें तो देखे सो ये highest order derivative. ये क्या साम highest order derivative. कौन तो है हमार d cube y dx cube. ইয়াত আমাৰ কি লিখি প্ৰথম চাব লাগিব আমি হাইয়েষ্ট অৰ্ডাৰ ডেৰিভেটিভ। আমি কোনটো পালো? ইয়াত আমাৰ ডি কিউব ৱাই বাই ডি এক্স কিউব ডি স্কুৱেৰ ৱাই বাই ডি এক্স স্কুৱেৰ ডি ৱাই ডি এক্স ইয়াত পালো আমি ৱাই। ইয়াত আমি চাম হাইয়েষ্ট অৰ্ডাৰ ডেৰিভেটিভ। ইয়াত 3 ইয়াত 2 ইয়াত পালো আমি 1। Therefore, highest order derivative বুলি ক'লে আমাৰ হ'ব d cube y by dx cube. এটা আমাৰ কি হ'ব? d cube y by dx cube. Here we see that d cube y by dx cube ইয়াৰ পাৱাৰ পাইছো আমি 1। ইয়াত আমি পাৱাৰ কি পাইছো আমি ইয়াত 1। ইয়াত আমাৰ পাৱাৰ কি পালো আমি ইয়াত 1 পালো। And therefore, highest order derivative হ'ব d cube y by dx cube. And therefore order is 3. Therefore order equal to 3. Here order is 3. However, mom koribo here I palu highest order derivative d cube y by dx cube because d square y by dx square dy by dx. Here d to the power 3 d square into d. Therefore, highest order derivative ki hobo d cube y by dx cube. d cube y by dx cube. Yada amar highest order hobo kiman amar 3. So order hobo amar 3. Aru degree hobo amar 1 because this d cube y by dx cube. Here power ase 1. Here ase amar 3. Here 5. You know highest order derivative hobo d cube y by dx cube. Therefore, degree is only 1. Degree is only our can निश्चय बुझी पाছে আমাৰ ডিফাৰেন্সিয়েল ইকুৱেশ্যন আছে d কিউব y by dx কিউব প্লাছ d স্কয়াৰ y by dx স্কয়াৰ হোল কিউব প্লাছ dy dx হোল টু দি পাৱাৰ 5 প্লাছ y ইকুৱেল 7। এই ডিফাৰেন্সিয়েল ইকুৱেশ্যনটো প্ৰথম আমি কি চাব লাগিব? এটা হাইয়েষ্ট অৰ্ডাৰ ডেৰিভেটিভ। আমি ইয়াত দেখিলো d কিউব y by dx কিউব d স্কয়াৰ y by dx স্কয়াৰ dy by dx ইয়াত পালো আমি y। এইটাৰ ভিতৰত কোনটো হাইয়েষ্ট অৰ্ডাৰ ডেৰিভেটিভ হয় আমাৰ d কিউব y by dx cube. ইয়াত কোনটো কিউব আছে আমাৰ ইয়াত 2 ইয়াত 1 দিটা আছে। আগৰ নেক্সট আমি কি চালো এই হাইয়েষ্ট অৰ্ডাৰ ডেৰিভেটিভটো পাৱাৰ কিমান আছে? পাৱাৰ পালো আমি 1 আছে। তাহলে পাৱাৰ যেতিয়া 1 আমি কম ডিগ্ৰী পালো আমি 1 আৰু হাইয়েষ্ট অৰ্ডাৰ বুলি ক'লো গতিকে আমাৰ অৰ্ডাৰ কিমান আমাৰ ইয়াত 3। আপোনালোকে নিশ্চয় বুজি পাইছে। এনেকুৱা ধৰণৰ ডিফাৰেন্সিয়েল ইকুৱেশ্যনৰ আমি কিছুমান সমাধান কৰি যাম। আপোনালোকে মোৰ ভিডিঅ'খিনি চাব আৰু আজি প্ৰথম ভিডিঅ' বনাইছো ফাৰ্ষ্ট ছেমিষ্টাৰৰ কাৰণে।
গতিকে NEP যিখন নতুন চিলেবাছ আহিছে চিলেবাছ মতে আপোনালোকৰ মাষ্টাৰ অফ চায়েন্স মানে MSc আপোনালোকৰ মেথামেটিক্সত কৰিব দিছে সুবিধা মানে ধুনীয়াকে কৰক মই যিমান পাৰো ভিডিঅ'খিনি বনাই যাম ধন্যবাদ